পানেৰী চাহ বাগিচাত ভেকুলীৰ বিয়া আজি ওদালগুৰি পানেৰী চাহ বাগিচাৰ ভেকুলীৰ বিয়া আয়োজন বাগিচাখনত জ্বলন্ত সমস্যাই বহু সমস্যাৰ সৃষ্টি হৈছে গছৰ পাত পোকে ধৰা চাহ গছবোৰ পানী নোপোৱাৰ ফলত মাটি ফাটি চাহ গছবোৰ মৰিব ধৰিছে সেয়ে পূৰ্বৰ বিশ্বাস নিয়ম অনুসৰি ভেকুলীৰ বিয়া পাতিলে হেনো বৰষুণ অহাৰ সম্ভাৱনা থাকে বুলি মানুহে বিশ্বাস কৰে যাৰ বাবে আজি ওদালগুৰি পানেৰী চাহ বাগিচাত ভেকুলীৰ বিয়া পতা অনুষ্ঠান অনুষ্ঠিত কৰে ইয়াত উপস্থিত থাকে চাহ বাগিচাৰ সহপৰিচালক মানৱ প্ৰতি ভূঞা ফেক্টৰী সহকাৰী পৰিচালক ভানুপাল লগতে বাগিচাৰ কৰ্মচাৰীসকল উপস্থিত থাকে ভেৰগাঁৱৰ পৰা তীৰ্থ শৰ্মাৰ ৰিপৰ্ট টাইমছ অসম 24 ओम नमः पुष्पम समर्पयामि ओम नमः नमस्ते ओम नमः यद्देवादेव हितनाय समयं सग्नेश्वरदेवस्वै सहंसा यदि दिवाः यदि नतने संतै संवयसं वायुष तस्माद् विश्वं दधातम् ओम नमः पवित्रो सर्वतो गतपिबता स्मरेत् पुण्डरीकाक्ष ब्रह्मान्तरशुचि ओम नमः পানেৰী চাহ বাগিচা আমাৰ আজি মানে যেনেকৈ এই বছৰ আপোনালোকে গম পাইছে আপোনাৰ বতৰ বিৰাট খৰাং হৈছে আমাৰ গছ গছনি গোটেইখিনি শুকাই গৈছে এইকাৰণে আমাৰ বহুত বছৰৰ পৰা চলি থকা প্ৰথা এটা বহুত মানুহে আমাৰ ইয়াৰ লোকেল মজদুৰ আছে আমাৰ ষ্টাফ আছে সবে বিলিভ কৰিলে যে আমি যদি ভেকুলীৰ বিয়া পাতো তেতিয়া হয়তো আমাৰ বতৰটো চেঞ্জ হ'ব অলপ হোৱা যেন লাগিছে সেইকাৰণে আমি আজি ভেকুলীৰ বিয়া এটা ইয়াত পাতাৰ হেৰি কৰিছোঁ চেষ্টা কৰিছোঁ আৰু যথেষ্ট মানুহ তেওঁলোক উৎফুল্লিত হৈছে তেওঁলোকে ভাবিছে যে আমি বৰষুণ পাম বুলি আমি সেয়া আশা কৰোঁ কাৰণ আপোনাৰ আমাৰ শস্যৰ কাৰণে খৰাং বতৰ হ'লে এইটো আমাৰ শস্যৰ কাৰণে ভাল নহয় আৰু আমাৰ ঢেৰ আমাৰ গ্ৰীণ ফ্লাই ৰেড স্পাইডাৰ বহুত এনেকৈ ধৰণৰ চাহপাতত পোক থাকে যিবোৰ আপোনাৰ মানে বাঢ়ি যায় খৰাং বতৰ হ'লে চ' ডেটছ ইট ধন্যবাদ আপোনালোক আহিলে চাহ বাগিচাত আমি এখন ভেকুলীৰ বিয়া পতাৰ বাবে আমি যোজা চলাইছোঁ গতিকে ইয়াত আমি সকলোৱে এটা বিশ্বাস কৰিছোঁ আৰু বৰ্তমান পৰিস্থিতি সাপেক্ষে আমাৰ যিহেতু বৰষুণ বহুত দিন নাই গতিকে আগৰ মানুহ বা জনবিশ্বাস মতে ভেকুলীৰ বিয়া পাতিলে হেনো বৰষুণ নমাৰ এটা তাৰমানে ধৰক আগৰ পৰা চলি অহা বুলি আমি গম পাওঁ গতিকে ঠিক তেনেকুৱা আমি প্ৰস্তুতি লৈ আজি আমি ভেকুলীৰ বিয়াখন পাতিবলৈ মনস্থ কৰিছোঁ গতিকে আজি আমাৰ ওচৰৰ যিবিলাক আমাৰ মজদুৰ ভাই ভনী বা আমাৰ ষ্টাফসকলে এই ইয়াত যোগদান কৰি পেলাই আমাৰ ভেকুলী বিয়াখনত প্ৰস্তুতি চলোৱাত সহায় কৰিছে আৰু আমি বিশ্বাস কৰিছোঁ যে 2-3 দিনৰ ভিতৰতে আমাৰ বৰষুণৰ এটা সম্ভাৱনা আছে বা বৰষুণটো আহিব বুলি আমি বিশ্বাস কৰিছোঁ